নমস্কাৰ মই বিশেষ এটি কাৰণত আজি আপোনালোকৰ মাজলৈ লাইভ আহিবলগীয়া হ'ল কথা হ'ল কি আমি সংগীতৰ লগত জড়িত থকা মানুহ আজি বহু বছৰে 40টা বছৰ সংগীতৰ লগত জড়িত থাকি বহু ঘাট প্ৰতিঘাত পাৰ হৈ আজি এইটো পৰ্যায় পাইছোহি আমাৰো এটা নৈতিক দায়িত্ব আছে যে উঠি অহা নতুন প্ৰজন্মৰ যদি ভাল প্ৰতিভা থাকে আৰু সেই প্ৰতিভাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতো আমাৰ কিছু কৰণীয় থাকে আৰু সেই সূত্ৰে সৌখিদিনা দিহিং পাটকাই আমাৰ লেখাপানী যিখন মঞ্চ বিহু মঞ্চত হঠাৎ আমাৰ এই কণমানি ভাইটিটো পল গগৈ ইমান সুন্দৰ গীত ৰাজীৱ হদিয়াৰ বিপিন চাওডাঙৰ পৰা এনেকৈ সেই জাতিৰ মাটিৰ লগত সম্পৰ্ক থকা গীতবিলাকৰ লগতে সৰুৰ পৰাই এওঁৰ মনত এটা ঠাই লৈছে আৰু বিশেষভাৱে এইটো কথা মই অনুকিয়াব খুজিছোঁ ল'ৰাজন বিশেষভাৱে অকণমান অক্ষম সাধাৰণ ল'ৰা নিচিনা তাতকৈ অকণমান ব্যক্তিক্ৰমী স্বভাৱ এটা থকা আছে সেইটো কাৰণে কেতিয়াবা অকণমান অসুবিধাত পৰিব লগা হ'ব যদিও মাক দেউতাকৰ একান্ত প্ৰচেষ্টাত এই ল'ৰাটো আগুৱাই যাব বুলি এটা দৃঢ় বিশ্বাস আৰু আৰ্থিকভাৱে যথেষ্ট দুৰ্বল পৰিয়ালৰ সেয়ে মই মোৰ শুভাকাংক্ষীসকলক এই ল'ৰাজনৰ কাৰণে এখন হাৰমনিয়াম ক্ৰয় কৰিবৰ কাৰণে অকণমান অনুৰোধ কৰিছিলোঁ আৰু মোৰ অনুৰোধ ৰক্ষা কৰি ভালেকেইজন সংগীত অনুৰাগীয়ে হাৰমনিয়ামখন ক্ৰয় কৰিবৰ কাৰণে কিছু অনুদান আগবঢ়ালে মই তেওঁলোকৰ নামটো মই কৈ দিব খুজিছোঁ প্ৰথমে হ'ল ৰুদ্ৰ গগৈ শদিয়াৰ তেওঁ টকা 1000 প্ৰথমে আগবঢ়াই দিলে আৰু শিল্পী ডিব্ৰুগড়ৰ এজন অনাতাঁৰ শিল্পী দিলীপ গগৈ 500 টকা আগবঢ়াই দিলে আৰু এজন শিল্পী আমাৰ বিশ্বজিৎ খাটোৱাল তেওঁ চাবুৱা দিক্ৰমৰ ডিব্ৰুগড়ৰ খুব সুন্দৰ গীত গাই যথেষ্ট জনপ্ৰিয়তা আছে বিশ্বজিৎ খাটোৱালে 500 টকা আগবঢ়াই দিলে আৰু ৰঞ্জিত মুক্তিয়াৰ তেওঁ ডিগবৈ শিক্ষকতা কৰে ভাল কণ্ঠশিল্পী আৰু তেওঁ 200 টকা এটা আগবঢ়াই দিলে ৰিংকু বৰা তেওঁ তেজপুৰৰ পৰা 300 টকা আগবঢ়াই দিলে আৰু দুলাল গগৈ মোৰ ভাতৃ তেওঁ কেনিয়া গাঁৱৰ তেওঁ 200 টকা এটা আগবঢ়াই দিলে তাৰপিছত বাসৱ কলিতা তেখেতে 200 টকা এটা আমালৈ আগবঢ়াই দিলে তাৰপিছত আহিলে কুশল কাশ্যপ এওঁ হ'ল মংগলদৈৰ ভাল এজন সংগীত শিল্পী যথেষ্ট অসমত তেওঁৰ নাম আছে তেওঁ 500 টকা এটা আমালৈ আগবঢ়াই দিলে আৰু মাৰ্ঘেৰিটাৰ আমাৰ সুনীল গুৰুঙে 500 টকা এটা আগবঢ়ালে আৰু এটা 200 টকা এটা আগবঢ়াই দিলে ডিব্ৰুগড়ৰ যিটো শান্ত এটা ষ্টুডিঅ' আছে এই ষ্টুডিঅ'টোৰ স্বত্বাধিকাৰী প্লাছ লক্ষী ৰঞ্জন বুলি জানো এওঁ ভাল সংগীত পৰিচালক আৰু ভাল গীতো গায় তেওঁ 200 টকা এটা আমালৈ আগবঢ়াই দিলে তাৰপিছত আহিলে জিতু সেনচুৱাই 200 টকা এটা আগবঢ়াই দিলে তাৰপিছত বিনোদ মৰাণ এই আমাৰ কাকপথা ফালৰ তৰাণীৰ ল'ৰা ডেকা ল'ৰা তেওঁ 200 টকা এটা আগবঢ়াই দিলে আৰু এতিয়া আমাৰ লগতে ঘূৰি ফুৰা শৰৎ গগৈ ডাঙৰীয়াও টকা 500 টকা আমালৈ আগবঢ়াই প্ৰায় 7084 টকা আমাৰ জমা হ'ল আৰু ইয়াৰে হাৰমনিয়ামখন 10,000 টকা মুঠ 11,000 টকা কৈছিলে আমি টকা 1000 কম বেছি কৰি 10,000 টকাত হাৰমনিয়ামখন আনি এই ল'ৰাটোক পৰিয়ালৰ মানুহক মই আজি চমজাই দিলোঁ হাৰমনিয়ামখন দেই মোৰ আশা ৰাখিল এওঁৰ কণ্ঠই এটা সময়ত সুদূৰ প্ৰসাৰী গোটেই অসমৰ ৰাইজে জানক ঈশ্বৰে কৰিলে বিশ্ব দৰবাৰতো হয়তো কেতিয়াবা এনেকুৱাবিলাক কণ্ঠই গা কৰি উঠিব এনেকুৱা এটা আশা মনত ৰাখি আৰু সকলোকে যিসকল মোৰ অনুৰাগীয়ে এই ল'ৰাজনৰ ভৱিষ্যতটো চিন্তা কৰি যিটো অনুদান আগবঢ়ালে সকলোলৈ মই পুনৰ ধন্যবাদ জনালোঁ নমস্কাৰ